Left in the bar. TMT high. TMD high. Also single high. প্ৰথম কথা এখন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে যিগৰাকী গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু আমি বাৰম্বাৰ এটা কথা আমি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আমি বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে যিগৰাকী মন্ত্ৰী অশোক সিংঘাল ডাঙৰ তেওঁ চূড়ান্তভাৱে ব্যৰ্থ তেওঁ পদত্যাগ কৰিব লাগে কিন্তু এখন চৰকাৰ যিগৰাকী মন্ত্ৰী তেওঁ নাচুৰ বন্দা তেওঁ কোনো কাণখাৰ নাই প্ৰতিবাদলৈ কোনো কাণখাৰ নাই এখন চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তেওঁৰ কোনো কাণখাৰ নাই গুৱাহাটীবাসী আজি আমি সকলোৱে জানো যে এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী হওক বা অভিভাৱক অভিভাৱিকা যিসকল কৰ্মস্থল অফিচ কাছাৰীলৈ যায় সেইসকল মানুহ ৰাতি ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে ঘৰত সময়মতে যাব নোৱাৰা অৱস্থা হৈছে তাৰ ফলতো কিন্তু এইখন চৰকাৰৰ কোনো কাণখাৰ নাই তাৰপিছতো এইখন চৰকাৰৰ যিগৰাকী মন্ত্ৰী অভিভাৱক মন্ত্ৰী সেইগৰাকী মন্ত্ৰীয়ে কয় এখন যে ৰঙাপানী কলাপানী কথা কয় আচলতে ৰঙাপানী কলাপানী কি আমি সুধিব বিচাৰিছোঁ যে ৰঙাপানী কলাপানী অৰ্থটোনো কি যে তেওঁ আমাক জনসাধাৰণক তেওঁ আচলতে আমাৰ অসম গুৱাহাটী বা মহানগৰীক চূড়ান্ত অপমান কৰিছে যেহেতু তেওঁ বুজাই দিছে যে মানুহক যে ৰঙাপানী এইটো হেৰি মেঘালয়ৰ পৰা অহা পানী আৰু এইটো কলাপানীটো গুৱাহাটী পানী তেওঁ কেনে এতিয়া বিশেষজ্ঞ নেকি তেওঁ কেনে গম পালে যে গুৱাহাটী মহানগৰৰ পানীবোৰ তেওঁ পাহাৰৰ পানীবোৰ কেনে ৰঙা নে কলা তেওঁ নাজানে নেকি তাৰ সেইখিনি কমন চেন্স তেওঁৰ জ্ঞানখিনি নাই কাৰণে তেওঁ এনেকুৱা তুলুঙা মন্তব্য কৰে তাৰ ফলত আমি সদৌ গুৱাহাটী ছাত্ৰ ধিক্কাৰ দিছোঁ যে এগৰাকী বিভাগীয় মন্ত্ৰী এনেকুৱা ধৰণৰ বক্তব্যই অসমবাসীক চূড়ান্ত অপমান কৰিছে গুৱাহাটীবাসীক অপমান কৰিছে আৰু এইটো এনেকুৱা ধৰণৰ ব্যাখ্যা আমি সহ্য কৰা নহ'ব আৰু গতিকে আমি কৈছোঁ যে গুৱাহাটী মহানগৰ যিবোৰ পাহাৰবোৰ তেওঁক আমি অসংখ্য কৈছোঁ যে আপুনি গুৱাহাটী আগৰ মহানগৰখন চাই লওক যিহেতু তেওঁ চাফাৰ নকৰে তেওঁ যিহেতু হেলিকপ্টাৰত ঘূৰে তেওঁ গম নাপায় গুৱাহাটীখন কেনেকুৱা আচলতে গুৱাহাটীবোৰ কোনখন তেওঁ সিদিনাখন কৈছে যে যিখন পানী হৈছে এই গুৱাহাটীৰ দিছপুৰ চাৰ্কলৰ ভিতৰত হৈছে দিছপুৰ চাৰ্কলটো কোনখিনিত পৰে তেওঁ সেইখিনি কমন চেন্স তেওঁ সেইখিনি জ্ঞানো নাই যদি দিছপুৰ চাৰ্কলৰ ভিতৰত তেনে শিলপুখুৰীৰ পানীখিনি ক'ত সেইটো দিছপুৰ চাৰ্কল নেকি চানমাৰী পানীখিনি ক'ত নৱগ্ৰহৰ পানীখিনি ক'ত মালিগাঁৱৰ পানীখিনি ক'ত এই পানীবিলাক ক'ত আচলতে সেইখিনি দিছপুৰ চাৰ্কলত পৰে নেকি সেইখিনি কমন চেন্স নাই তেওঁ নাজানে সেইকাৰণে তেনেকুৱা তুলুঙা মন্তব্য কৰে যদি ৰাজপথত ঘূৰিলেও তেওঁ ৰাজপথত যদি চালে হয় যিবোৰ পানী হৈছে যিবোৰ কৃত্ৰিম বানপানী যে সাগৰ সদৃশ পানী তেতিয়া গম পালে তেওঁ যদি হেলিকপ্টাৰত ঘূৰা মানুহ তেওঁ গুৱাহাটীৰ ৰাজপথত খোজ নিদিয়ে ভৰি নিদিয়ে সেইকাৰণে তেওঁ গম নাপায় আৰু তাৰ ফলতে তেওঁ এনেকুৱা ধৰণৰ বক্তব্য দিয়ে যে ৰঙাপানী কলাপানীৰ কথা কয় আৰু সেইকাৰণে আমি তেওঁক সুধিব বিচাৰোঁ যে ৰঙাপানী আৰু কলাপানীৰ অৰ্থ কি তেওঁ নাজানে নেকি যে গুৱাহাটীৰ পাহাৰবিলাক ৰঙা নে বগা তেওঁ নাজানে নেকি সেইকাৰণে আমি অশোক সিংঘালক কৈছোঁ যে আপোনাৰ দৰে অদক্ষ অকৰ্মণ্য এজন অলগদ্ধ মন্ত্ৰী থকাৰ কোনো হেৰি নাই তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আজি আমি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বিভাগীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি জ্বলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এটা কথা স্পষ্ট যে এতিয়ালৈকে কৃত্ৰিম বানপানী সমস্যা ৰোধ কৰা নহ'ব গুৱাহাটীবাসী ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিব তেতিয়ালৈকে আমাৰ ধাৰাবাহিকভাৱে কাৰ্যসূচী চলি যাব আৰু অশোক সিংঘাল ডাঙৰীয়াক আমি পদত্যাগ কৰা বিচাৰিছোঁ কাৰণ কিয় তেওঁ তুলুঙা মন্তব্য কৰি গুৱাহাটীবাসী ৰাইজক অপমান কৰিছে যে মেঘালয়ৰ পানী ৰঙা গুৱাহাটীৰ পানী কলা বোলে এনেকুৱা ধৰণৰ মন্তব্য দিতো গুৱাহাটীবাসী ৰাইজক কি ক'ব বিচাৰে গুৱাহাটীবাসী মূৰ্খ নেকি গতিকে অশোক সিংঘাল ডাঙৰীয়াই তেওঁ পদৰ পৰা পদত্যাগ কৰিব লাগে আৰু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতি সোনকালে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম যি বানপানী এই কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকে উন্নয়ন হ'ব বুলি কয় উন্নয়ন কাগজে পত্ৰ হ'লে নহ'ব উন্নয়ন আমি চকুৰে দেখাব লাগিব আৰু উন্নয়নৰ যে ৰিজাল্ট উন্নয়নৰ যি উন্নয়নৰ ফলাফল পৰহিৰ যিবিলাক বানপানী এই বানপানীতে উন্নয়নৰ ৰিজাল্ট যি ফলাফল সেই ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত চৰকাৰ ব্যৰ্থতা হৈছে চৰকাৰ ফেইল কৰিছে গতিকে আমি দাবী জনাম যে অতি সোনকালে এই কৃত্ৰিম বানপানী ৰোধ কৰি গুৱাহাটীবাসী ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ গুৱাহাটীবাসী ৰাইজৰ সম্পত্তি নষ্ট হৈছে গুৱাহাটীবাসী ৰাইজৰ সকলো ধৰণৰ তেওঁলোকে যিবিলাক সামগ্ৰী নষ্ট হৈছে জীৱনৰ নিশ্চিত নিৰাপত্তা নোহোৱা হৈছে সন্ধিয়া ৰাতিপুৱা ঘৰৰ পৰা ওলাই সন্ধিয়া ঘৰ পাবনে নাই ঘৰৰ চিন্তা হৈছে গতিকে এই সকলোসমূহ দায়িত্ব নিয়ন্ত্ৰণ আৰু ঠিক কৰাৰ দায়িত্ব সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ আমি মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ যে অতি সোনকালে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও যিগৰাকী বিভাগীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া এই অশোক সিংঘাল ডাঙৰীয়াক কেতিয়াও পদৰ পৰা বৰখাস্ত কৰিবলৈ কাৰণ এইগৰাকী মন্ত্ৰীয়ে কোনো ধৰণৰ কাম কৰিব পৰা নাই তাৰ ফলত সাধাৰণ ৰাইজে অসুবিধাত পৰিছে আপোনালোকে নিশ্চয় জানে যে বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয় সন্মানীয় সংবাদপত্ৰ কৰ্মীসকল যেতিয়া ৰাতিপুৱা ঘৰৰ পৰা নিজৰ কাৰ্যত ওলাই আহিছিলে সন্ধিয়া তেওঁলোকে ঘৰ পাব নাই নিজৰ নিৰাপত্তা নোহোৱা হৈছিলে আৰু সেই ভয় শংকা আমাৰ হৈছিলে আৰু প্ৰশাসনে তাৎক্ষণিকভাৱে টোল ফ্ৰী নম্বৰ মুকলি কৰিব লাগিছে যে কিবা অসুবিধা হৈছে নেকি কিবা সমস্যাত পৰিছে নেকি কিন্তু কোনো ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাতি 2 বজালৈকে ঘৰৰ মানুহ
ঘৰৰ মানুহ ঘৰলৈ উভতি যোৱা নাই কাৰণে যিসকল মানুহ ঘৰত তেওঁলোকে চিন্তাত পৰিছিলে গতিকে আমি দাবী জনাইছোঁ অশোক সিংহাল ডাঙৰীয়াই এই গোটেইখিনি কথা তেওঁ দায়িত্ব স্বীকাৰ কৰি তেওঁ পদৰ পৰা অব্যাহতি ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।